আমি আপোনালোকে জানে আমি জনজাগৰণ অসম দলটো আমি নতুনকৈ আমি গঠন কৰিছোঁ। গতিকে আপোনালোকে সকলো গম পাই গৈছে যে আমাৰ মানে প্ৰতিষ্ঠাপক সভাপতিক ইতিমধ্যে কংগ্ৰেছত জইন কৰিছে। গতিকে আমাৰ যিমান বিৰোধী দল আছে, বিৰোধী আঞ্চলিকৰ দলসমূহ সমূহে একত্ৰিত হৈ আমি ২৬ ভোটটো পাৰ কৰিম বুলি ভাবিছোঁ। গতিকে আমাৰ কংগ্ৰেছৰ লগত আমি বেলেগত আমি ক'ব নাযাওঁ। সদ্যহতে আমাৰ জোনাই সমষ্টিৰ যিটো ছিট তাত আমাৰ জনজাগৰণে কংগ্ৰেছৰ লগত ইতিমধ্যেই মানে জইন কৰাৰ আগতে হৈছে, কাৰণ তেওঁলোকৰ লগত আমি মিলি যোৱা হৈছে। গতিকে আমি ভৱিষ্যত দিনত আমাৰ বিভিন্ন যিবিলাক ইলেকশ্যন আহিব, MSC ইলেকশ্যনে হওক, অন্যান্য যিবিলাক ইলেকশ্যন স্বায়ত্তশাসিত পৰিষদৰ ইলেকশ্যনবিলাক হ'ব, তেতিয়া আমাৰ জনজাগৰণে কিন্তু আমাৰ নিজাববীয়াকৈ আমি প্ৰচেষ্টা ল'ম। কাৰণ এতিয়া আমাৰ এই সময় মানে জোৰ পাৰি হাত পালেহি। গতিকে আমাৰ এতিয়া আজিৰ তাৰিখত আমি জনজাগৰণৰ পৰা আমি কোনো কেণ্ডিডেট নিদিওঁ। গতিকে যিজন আমাৰ কংগ্ৰেছৰ পৰা যিজন আমাৰ কেণ্ডিডেট হ'ব, সেইজনকে আমাৰ জাগৰণে সম্পূৰ্ণভাৱে সহায় কৰিব। আজিৰ তাৰিখত আমাৰ 50জন মানে ইতিমধ্যে কৰিছে, বিভিন্ন দলৰ পৰা আহিছে, প্ৰাক্তন কিছুমান সংগঠনৰ পৰা আহিছে আৰু BJPৰ পৰাও আহিছে, গতিকে গণশক্তিৰ পৰাও আহিছে। গতিকে ভৱিষ্যত দিনত আৰু হ'বলগীয়া আছে। গতিকে এইখিনি পৰৱৰ্তী কালত আপোনালোকে গম পাই থাকিব।